সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে মই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ লৈছোঁ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ মাজত উপস্থিত তাৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্মানীয় মৃণাল শৰ্মাদেৱ, সুদূৰ গুৱাহাটীৰ পৰা আমাৰ মাজত উপস্থিত হোৱা অসম কাৰিকৰী সঞ্চালকালয়ৰ দ্বিতীয় সঞ্চালক ডক্টৰ নজৰুল হক ডাঙৰীয়া, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰবক্তা সন্মানীয় ডক্টৰ পাৰ্থপ্ৰতিম চৌধুৰীদেৱ, আমাৰ মাজত উপস্থিত তাৰাবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, আমাৰ মাজত উপস্থিত আমাৰ অঞ্চলৰ সুসন্তান তথা বিশিষ্ট সাংবাদিক সন্মানীয় মইনুল হক চৌধুৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত চেঙা শিক্ষাখণ্ডৰ BRP সন্মানীয় হাছিব ছাৰ মহাশয়, আমাৰ মাজত উপস্থিত বিভিন্ন বিদ্যালয়ৰ পৰা অহা বিদ্যালয় প্ৰধানসকল, আমাৰ ন্যাসৰ কৰ্মকৰ্তাসকল, শুভাকাংক্ষীসকল আৰু নৱভাৰতৰ উজ্জ্বল ভৱিষ্যত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে আপোনাসকললৈ শৈক্ষিক উত্তৰণ ন্যাসৰ ফালৰ পৰা যাচিছোঁ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন। আজিৰ পৰা প্ৰায় এমাহ আগত আমি বৃহত্তৰ বহৰী হৰিপুৰ অঞ্চলৰ মুঠ 25 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু উদীয়মান কেইগৰাকীমান যুৱকে 26 জুলাই 2024 ইংৰাজী তাৰিখে এই তাৰাবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণতে দিনৰ প্ৰায় 10 বজাত এখন বৈঠকত মিলিত হওঁ। আজি যান্ত্ৰিকতাৰ পৃথিৱীত যাতে আমাৰ ভৱিষ্যত প্ৰজন্ম হেৰাই নগৈ জীৱনৰ সঠিক দিশত খোজ পেলাই প্ৰকৃতাৰ্থত এক অমূল্য মানৱ সম্পদ হৈ গঢ়ি উঠিব পাৰে আৰু এই প্ৰক্ৰিয়াটোত প্ৰতি মুহূৰ্তত আমি ছাত্ৰ সমাজক যাতে ইন্ধন যোগাব পাৰোঁ, তাৰ উদ্দেশ্যেৰে জন্ম হয় শৈক্ষিক উত্তৰণ ন্যাস। আৰু লগতে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিয়মীয়া শিক্ষাৰ অন্তত বা তেওঁলোকৰ নিয়মীয়া শিক্ষাকালীন অৱস্থাত শিক্ষা জগতৰ কোন দিশত ধাৱমান হ'লে আৰু কেনেদৰে অগ্ৰসৰ হ'লে জীৱন গঢ়ি প্ৰকৃতাৰ্থত একোগৰাকী সফল আৰু প্ৰতিষ্ঠিত ব্যক্তি হিচাপে সমাজত নিজকে চিহ্নিত কৰিব পাৰে, তাৰ বাবে শৈক্ষিক উত্তৰণ ন্যাসে আজিৰ এই সভাত আমন্ত্ৰণ কৰি অনা সমল ব্যক্তিসকলৰ আশীৰ্বাদ আৰু মূল্যৱান দিহা পৰামৰ্শ বিচাৰি আজিৰ এই কেৰিয়াৰ গাইডেন্স কাউন্সেলিং ছেশ্যনৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ লৈছে। আৰু সেই উদ্দেশ্যেৰে আজিৰ এই সভাখন আয়োজিত কৰা হৈছে। অৱশেষত মই মোৰ ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰি মই ৰুহুল আমিন, সম্পাদক শৈক্ষিক উত্তৰণ ন্যাস, জয়তু শৈক্ষিক উত্তৰণ ন্যাস, জয়তু ছাত্ৰ সমাজ, জয়তু শিক্ষক সমাজ, জয় আই অসম।